টাই আহোমৰ ঐতিহাসিক কাইচেং মুং আমি টাই আহোমৰ ঐতিহাসিক কাইচেং মুং চলি আছে এয়া কাইচেং মুঙৰ লাখতি এইটো কাইচেং মুং ইয়াক কৈছে মান দেশত আছিলে মান্তৰা জুৰি আছিলে নৰিয়াত পঢ়ি যেতিয়া শুনিলে বিহুৰে বাতৰি আহিলে লাখুটি ধৰি তেতিয়া এইটোতো চাওফা চাওলুং চুকা যেতিয়া মুংমাওলুঙৰ পৰা যেতিয়া মুংডুং চুনখামলৈ আহিছিলে তেতিয়া হয়তো এই কাইচেং মুংটোৰ লগত লৈ আহিছিল সেই কাইচেং মুংটোৱে হয়তো যিটো আমি আজি বৰ্তমান বিহু গীতত গাইছোঁ যে হওক মানদেশত আছিলে মান্তৰা এজুৰি আছিলে নৰিয়াত পৰি যেতিয়া শুনিলে বিহুৱে বাতৰি আহিলে এই লাখুটি ধৰি এই মান্তৰা এজুৰি এই হয়তো কাইচেং মুংটোৱে নহয় নেকি এটা প্ৰশ্নবোধক আহে গতিকে মই পদ্ম চাংবন ফুকনে সদৌতি অসমবাসী ৰাইজলৈ আজি এই পাৰ্কখনত এটা প্ৰশ্নবোধক আনিছোঁ এই কাইচেং মুংটো হয়তো সেই মান্তৰা জুৰিয়ে হ'ব নেকি গতিকে ইয়াত আপোনালোকে বিবেচনা কৰি বিশ্লেষণ কৰি আমাক শুদ্ধ এটা উত্তৰ দিবৰ বাবে অসমবাসী টাই আহোম প্ৰেমী ৰাইজলৈ মই সাদৰেৰে অনুৰোধ জনাওঁ।